Time it all Sogatam Zona so stood at my bonditalo is to Star Simis presents time it big breaking. Gero hol Bisonathor Razniti Kyono আজি এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি তাত অংশগ্ৰহণ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আৰু একেলগে গেৰুৱা বখন পৰিধান কৰা দেখিবলৈ পোৱা গৈছে গেৰুৱা হল বিশ্বনাথৰ ৰাজনীতি এতিয়া সকলো আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিজন লোকে প্ৰতিগৰাকী কৰ্মকৰ্তা আজি আনন্দিত হৈ পৰিছে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া যেন বিজেপি দল অধিক শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈছে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই বিশ্বনাথত বিজেপিৰ শক্তি প্ৰদৰ্শন বিশ্বনাথত বিজেপিয়ে প্ৰদৰ্শন কৰিলে শক্তি বিশ্বনাথৰ জিলা বিজেপি কাৰ্যালয়ত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ ঘৰত এতিয়া উৎসৱমুখৰ পৰিৱেশ বিজেপিৰ ঘৰত এতিয়া সকলোৱে আনন্দ উল্লাস কৰিছে এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অনুষ্ঠিত হ'ল বিশাল যোগদান কাৰ্যসূচী এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু যত গেৰুৱা হল এতিয়া বিশ্বনাথৰ ৰাজনীতি সকলোৱে গেৰুৱা বখন পৰিধান কৰিছে আৰু গেৰুৱা বখন পৰিধান কৰি আনন্দ উল্লাস কৰিছে বিজেপিৰ নীতি আদৰ্শত আকৃষ্ট হৈ পৰিছে ৩০০ৰো অধিক লোক হিলদল ভাঙি ওলাই আহিল যুৱক যুৱতী আৰু মহিলা সকলো ওলাই অহা পৰিলক্ষিত হৈছে সকলোৱে গেৰুৱা বখন পৰিধান কৰিছে আদিবাসী আৰু সংখ্যালঘু সম্প্ৰদায়ৰো ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বিজেপি যোগদান কৰা এই দৃশ্যাংশ এতিয়া সকলোকে উৎসাহ প্ৰদান কৰা পৰিলক্ষিত হৈছে দুগুণ উৎসাহ প্ৰদান কৰিছে আৰু নিৰ্বাচনী বতাহৰ মাজতে এতিয়া বিশ্বনাথত শক্তিশালী ৰূপ ধাৰণ কৰিছে বিজেপিয়ে কিয়নো পুনৰবাৰ গেৰুৱা বখন পৰিধান কৰিছে আৰু বিশ্বনাথত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি তাত যোগদান কৰিছে বহুলোকে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ওলাই আহিছে আদিবাসীৰ পৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকলৈকে সকলোৰে সঁহাৰি দেখিবলৈ পোৱা গৈছে যুৱক যুৱতী মহিলা কোনোৱে পিছ পৰি থকা নাই সকলোৱে যেন বিজেপিৰ বাবে এনেদৰে জয় গান গোৱা পৰিলক্ষিত হৈছে চৌপাশে বিজেপি জিন্দাবাদ ধ্বনিৰে ৰজন জনাই পেলোৱা পৰিলক্ষিত হৈছে আৰু এতিয়া পুনৰবাৰ যেন বিজেপি দলে এনেদৰে শক্তি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো বিশ্বনাথত এতিয়া ৰাজনীতি যেন গেৰুৱাময় হৈ পৰিছে সকলোৱে গেৰুৱা বখন পৰিধান কৰিছে আৰু বিশ্বনাথৰ জিলা বিজেপি কাৰ্যালয়তে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে য'ত অনুষ্ঠিত হ'ল বিশাল যোগদান কাৰ্যসূচী য'ত হিলদল ভাঙি ওলাই আহিল যুৱক যুৱতী আৰু মহিলা কোনোৱে যেন পিছ পৰি থকা নাই সকলোৱে গেৰুৱা বখন পৰিধান কৰিছে এতিয়া বিশ্বনাথৰ ৰাজনীতি যেন গেৰুৱাময় হৈ পৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ওলাই আহিছে বিজেপি দলত যোগদান কৰিবলৈ বিজেপি দলক এনেদৰে সঁহাৰি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আমি সকলো আজি একেলগ হৈছো এটা কাৰণে আমাৰ বিজেপি দলৰ যি নীতি আৰু আদৰ্শ যি উন্নয়নমূলক কাম বিকশিত অসম সুৰক্ষিত অসমৰ যি শ্লোগানেৰে আজি আগবাঢ়িছে সেই ক্ষেত্ৰত যোৱা 10 বছৰে আমি এটা দলৰ পৰা আঁতৰি মানে দলৰ ভিতৰত চোৱাত কি চলি আছে নাই চলা সেই আমি একো জনা নাছিলোঁ আৰু ক'বলগীয়াও একো বিষয় নাই কিন্তু আমি এটা জানো যে দলে বহুত ভাল কাম কৰি আছে উন্নয়নমূলক কাম কৰি আছে যিসকল উন্নয়নমূলক কামৰ কাৰণে আমাৰ যুৱক যুৱতীসকল আকৃষ্ট হৈছে আকৃষ্ট হোৱাৰ বাবে আজি আমি এই দলত যোগদান কৰিলোঁ আৰু লগতে আমাৰ আজি প্ৰায় 250জনীয়া এটা যোগদান কাৰ্যসূচী চলিছিলে তাৰ লগতে আমি যি দেখিলোঁ তাৰ পিছত আৰু 100জন দলীয় কাৰ্যসূচী মানে আৰু আহি পেলাই যোগদান কৰিছে আজি এটা শুভ লক্ষণ বিজেপি দলৰ বাবে আৰু জিলাখনৰ বাবে এটা শুভ লক্ষণ আজি বুলিয়ে নহয় আজি কেইদিনমান পৰা আমাৰ বিভিন্ন জেগাত আমাৰ জিলাৰ বিভিন্ন সমষ্টিত যোগদান কাৰ্যসূচী চলি আছে তাৰে মাজত আজিও এটা দিন আজি প্ৰায় 251জনৰ লিষ্ট আমি পাইছিলোঁ 251জন ব্যক্তি যুৱক যুৱতী আৰু কিছু বয়োজ্যেষ্ঠ ব্যক্তি আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কাজ যি দেখিছে চৰকাৰৰ যি ভূমিকা দেখিছে কাম কাজ দেখিছে সেই সকলোৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেওঁলোকে আজি জইন কৰিবলৈ আহিছে
আৰু 251 জন বুলি ভাবিছিলোঁ। আমি ভাবিছিলোঁ সাধাৰণতে 251 জন হ'লে কেতিয়াবা 10-20 জন কম হয়, 220 জন 30 জনো হ'ব পাৰে, কিন্তু আমি ইয়াত আহি পেলাই উল্টাহে দেখিছোঁ। 251 জন ভাবিছিলোঁ, কিন্তু ইতিমধ্যে আমাৰ 350ৰ ওপৰজনে এতিয়া আমাৰ যোগদান কৰিলে। আপোনালোকে নিজে কেমেৰাটো ধৰালে দেখিবই, আমাৰ 350ৰ ওপৰজন আমাৰ কাৰ্যকৰ্তা নতুনকৈ আজি আমাৰ ইয়াত কাৰ্যকৰ্তা ৰূপে আমাৰ দলত আজিৰ পৰা তেওঁলোকে যোগদান কৰিলে। গতিকে এটা ভাল লগা দিন, আৰু জিলাখনৰ সভাপতি হিচাপে মই নিশ্চয় সদায় এইটো ভালেই পাম যে যিহেতু আমি সকলোৱে জানো ঘৰত যেতিয়া পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি পায় ঘৰখনত এটা ভাল লগা পৰিৱেশৰ সৃষ্টি হয়। আমাৰ তেনেকৈ মনটো ভাল লাগিছে। আজিৰ পৰা আমাৰ দলৰ শক্তি আৰু বৃদ্ধি পালে, আমাৰ দলৰ শক্তি বিভিন্ন চুকে কোণে বিশ্বনাথ সমষ্টিৰ আৰু বৃদ্ধি পালে। গতিকে মই দলত যিসকল যোগদান কৰিছে তেওঁলোকে সকলোকে মই স্বাগতম জনাইছোঁ। তেওঁলোক আজিৰ পৰা আমাৰ দলৰ পৰিয়ালৰ সদস্য হ'ল, আৰু আগন্তুক দিনক আমি সকলোৱে ইজনে আমি হাতত ধৰি আমি দলৰ লগতে আমি ৰাজ্যখনক আৰু দেশখনৰ কাৰণে আমি নিজকে উৎসৰ্গিত কৰি পেলাই আমি চলি যাম বুলি আজি আমি সকলোৱে অংগীকাৰবদ্ধ হ'ম।